নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত কেনেদৰে আবেদন কৰিব লাগিব আৰু শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা আৰু কোনে ইয়াত আবেদন কৰিব পাৰিব, গোটেইখিনি প্ৰচেছটো ইয়াত দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে শেষ লৈ ইয়াত চাই থাকিব। ইয়াত যিটো কৰ্মচাৰী আছে ৰাজ্য বীমা নিগমৰ ফালৰ পৰা, সেইটো ওপৰত মুকলি কৰিছে ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰৰ ফালৰ পৰা, ৰিক্ৰুটমেণ্ট অফ ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰ্ছ। ইয়াৰ ফালৰ পৰা কি আছে, গ্ৰেড 2 ইয়াত দিয়া আছে, মানে যিটো পোষ্ট নেম আছে। গোটেইখিনি আপোনালোকক কৈ দিম এটা ভিডিঅ'তে। ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থোঁ আপোনালোকৰ সুবিধাৰ কাৰণে, সেইকাৰণে কৈছোঁ। ইয়াত দেখিব পাৰে ৰিক্ৰুটমেণ্ট অফ ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰ্ছ। ইয়াত যিবিলাক ইয়াত কি আছে মেইন পইণ্ট, সেইবিলাক মই কৈ দিম আপোনালোকক, আৰু বাকীখিনি আপোনালোকে মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। ইয়াত মানে যিবিলাক মেইন পইণ্ট সেইবিলাক কৈ দিম। ইয়াত ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰ গ্ৰেড 2, ইয়াত ESIC হস্পিটেলছ, ইয়াত কি আছে ডিছপেঞ্চাৰ্ছ আণ্ডাৰ এছ। ইয়াত নেম অফ দ্য পোষ্ট, ইয়াত কি আছে ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰ্ছ IMO গ্ৰেড 2। ইয়াৰ টোটাল যিটো ভেকেঞ্চি আছে, টোটাল পদ আছে 222। EWS ক্ষেত্ৰত আছে, SC ST OBCৰ কাৰণে ইয়াত বেলেগ বেলেগকৈ কি আছে, ভাগ ভাগকৈ ইয়াত ভেকেঞ্চি আছে। STৰ কাৰণে আছে, SCৰ কাৰণে আছে 9+55, STৰ কাৰণে আছে 43, OBCৰ কাৰণে আছে 33, EWS কাৰণে আছে 22, আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে 63। টোটাল ভেকেঞ্চি আছে 225। ইয়াত ইলিজিবিলিটি কণ্ডিশ্যন, ইয়াত আপোনালোকে কি আছে চাব পাৰে, কি আছে ইয়াত। তাৰপিছত যিটো চেলাৰী হয়, মানে যিটো মানে পাৰ মান্থ যিটো চেলাৰী দিব, ইয়াত কি আছে 56,000ৰ পৰা 1,77,500 টকা দিব। আৰু এজ যিটো লিমিট আছে, যদি আপোনাৰ 18 পৰা 35 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে, ইয়াত অফিচাৰ গ্ৰেড 2, ইয়াত কেটেগৰী C, ইয়াত কি আছে পোষ্টবিলাকৰ, মানে ইয়াত কি আছে নাম দি আছে, আপোনালোকে চাই ল'ব। স্পেচিয়েল লাৰ্ণিং ডিছেবিলিটি কেটেগৰী D, কেটেগৰী E কি আছে নিজে চাব পাৰে। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট যিটো ডেট হয়, এপ্লিকেশ্যন যিটো ছাবমিট যিটো ডেট হয়, ইয়াত কি আছে ফেব্ৰুৱাৰীৰ 17 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াৰ চেলাৰীটো আৰু এবাৰ দিছে, স্কেল অফ পে যিটো মানে 50,000ৰ পৰা 1,77,000লৈকে সেইটো চেলাৰী দিব। এজ লিমিটটো আছে, আৰু এবাৰ দিছে ইয়াত বি নম্বৰটো আছে 35 ইয়াৰ্ছলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত শিক্ষাগত যিটো অৰ্হতা ইয়াত দি আছে, MBBS ডিগ্ৰী কোৱালিফিকেশ্যন ইনক্লুড ইন দ্য ফাৰ্ষ্ট শিডিউল অৰ ছেকেণ্ড শিডিউল অৰ পাৰ্ট 2, ইয়াত থাৰ্ড শিডিউল আদাৰ দেন, ইয়াত কি আছে মেনশ্যন কৰি দি আছে টু দ্য ইণ্ডিয়ান মেডিকেল কাউন্সিল। ইয়াত কি আছে ইণ্ডিয়ান মেডিকেল কাউন্সিল এতিয়া হ'ব লাগিব। ইয়াত আপোনালোকে চাব পাৰিব নিজেই। নেশ্যনেলিটি চিটিজেনশ্বিপ, ইয়াত কি আছে এ কেণ্ডিডেট মাষ্ট বি আইদাৰ নম্বৰ আছে ইয়াত চিটিজেন অফ ইণ্ডিয়া অৰ ছাবজেক্ট অফ নেপাল, ছাবজেক্ট অফ ভূটান। ইয়াত গোটেইখিনি কি আছে আপোনালোকে নিজে চাব পাৰে। জাষ্ট মই ইম্পৰ্টেণ্টখিনি কৈ দি আছোঁ। চিলেকশ্যন প্ৰচেছটো ইয়াত গোটেইখিনি ইয়াত দিয়া আছে কি। যদি আপোনালোকে আবেদন কৰিবলৈ ইচ্ছুক আছে, আবেদন কৰিবলৈ বিচাৰে, তেনেহ'লে কি আছে, যদি আবেদন কৰিব নোৱাৰে বাইচান্স কি আছে মোক কি আছে কমেণ্টত জনাব, আৰু মই লিংকটো আপোনালোকক দি দিম। লগতে যদি আবেদন কৰিব বিচাৰে, যদি নোৱাৰে তেনেহ'লে মোক ক'ব, মই ইটো দি দিম নাম্বাৰটো, ফোন নম্বৰটো, তাত হোৱাটছআপত মেছেজ কৰিলে আপোনালোকে পাই যাব। তাৰপিছত হাউ টু এপ্লাই, ইয়াত কেনেকৈ আবেদন কৰিব পাৰিব, ইয়াত গোটেইখিনি দিয়া আছে। দ্য জইণ্ট ডিৰেক্টৰ ৰিক্ৰুটমেণ্ট, ইয়াত গৈ সেইটো কি আছিল এপ্লিকেশ্যন ফৰ দ্য পোষ্ট IMO গ্ৰেড 2, কেনেদৰে ইয়াত আবেদন কৰিব, গোটেইখিনি ইয়াত দিয়া আছে। লোকেশ্যনটো ইয়াত দিয়া আছে, আপোনালোকে চাব পাৰে। লগতে পিনক'ডটো ইয়াত দিয়া আছে। হ'ব, আপোনালোকে গোটেইখিনি PDF-টো মোৰ ডিছক্ৰিপশ্যনৰ লিংকটো দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। হ'ব, আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম। যদি ভিডিঅ'টো চাই ভাল পায়, আপডেটটো বা ইনফৰমেশ্যনটো চাই ভাল পায়, তেনেহ'লে কি আছে লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হ'ব।